আন এখন ইউনিসেক্স পাৰ্লাৰ হুজাইত আজি মুকলি হৈছে লোকেশন হুজাই ডিস্ট্ৰিক্ট ডে নাৰ্ছিং হোমৰ লগত এইটো চিৰিৰে আপোনালোকে প্ৰথমতে ওপৰত উঠি যাব অংগিৰা বিউটি পাৰ্লাৰ মেকআপ একাডেমি আজি মুকলি কৰি দিয়া হৈছে পিতা কাটিছে ইয়াতে হুজাই ভাৰপ্ৰাপ্ত বিষয়া আহিছে হুজাই ক্ৰাইমৰ যিগৰাকী বিষয়া পল্লৱ তামুলী ছাৰ উপস্থিত আছিলে আৰু এটা কথা বেছি ভাল লাগিছে তাইৰ মাতৃৰ দ্বাৰা পিতা কাটিছে এই সেলুনখন আজি মুকলি কৰা হৈছে ফাৰ্স্ট টাইম আপোনালোকে ভিতৰত প্ৰৱেশ কৰিলে ইয়াত আপোনালোকে কেৱল ইউনিসেক্স পাৰ্লাৰৰ কামে নহয় শাৰী ধুনীয়া ধুনীয়া শাৰী আপোনালোকে কিনি লৈ যাব পাৰিব পছন্দনীয় শাৰী আপোনালোকে কিনি লৈ যাব পাৰিব তাইৰ নামত খুলিছে তোমাৰ নাম অংগিৰা ন তাইৰ নামত খোলা হৈছে আজি এইটো ইউনিসেক্স পাৰ্লাৰ ঠিক আছে এইফালে চাওক আপোনালোকে প্ৰডাক্টসমূহ ইয়াত তেওঁলোকে ধুনীয়াকৈ সজাই ৰাখিছে আৰু মেইন অনাৰ গৰাকী অকণমান কেমেৰাত দেখুৱাই দিব এয়া অংগিৰাৰ মাতৃ এয়া আপোনালোকে চাওক অংগিৰাৰ মাতৃ আৰু অনাৰৰ মাতৃ হৈছে কোনফালে আছে পিতা কাটিছিলে এইফালে আছে এয়া মাতৃ পিতা কাটিছিলে আই এম ভেৰি প্ৰাউড মোৰ ছোৱালীৰ কাৰণে মই কিন্তু ভাবা নাই মোৰ ছোৱালী ইমান আগবাঢ়িব আচ্ছা এই কামত মই বিৰাট প্ৰাউডফুল তোমাৰ নামটো কিয় দিছে গম পোৱা তোমাৰ মায়ে কিয় ভাল পোৱা জানে এইটো দিছে তোমাক ভাল পোৱা জানে তোমাক ভাল পায় কাৰণে হা তুমি ডাঙৰ কন্যা নেকি ঘৰত তুমি ডাঙৰ নেকি তুমি ডাঙৰ ন ঠিক আছে এয়া অংগিৰা তাইৰ নামত দিছে এই ইউনিসেক্স পাৰ্লাৰ ঠিক আছে মই অনাৰৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু ইউনিসেক্স পাৰ্লাৰৰ সবৰ প্ৰথম এন্ট্ৰিৰ পিছত ভাল ডিজাইনাৰ ড্ৰেছ পাই যাব য'ত আমি ডিজাইনাৰ শাৰী ডিজাইনাৰ ড্ৰেছেছ যেটো আমি বহুত ক্ষেত্ৰত এনেকুৱা হয় ব্ৰাইড আহি কেনে কনফিউজ হৈ যায় আমি বিয়াত কি কৰিম কাৰণ বেচিকেলি এজ এ মেকআপ আৰ্টিষ্ট মই সবক ক'ম যে খালি মেকআপ নহয় লগত কষ্টিউম জুৱেলাৰী বহুত ধুনীয়া হ'ব লাগে সেইকাৰণে আমি প্ৰত্যেকটা ব্ৰাইডৰ কাৰণে আমি নিজে ড্ৰেছটো কাষ্টমাইজ কৰিম আৰু মেকআপ কোৰ্চটো আমি শিকাওৱে বিউটিচিয়ান কোৰ্চটো আমি শিকাও ইউনিসেক্স পাৰ্লাৰ বুলি ক'লে আমি যেতিয়া এন্ট্ৰি কৰোঁ যেতিয়া কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত বিল যেতিয়া দিবলৈ যাওঁ তেতিয়া আমাৰ মাথা বেয়া হৈ যায় মানে বিল বহুত বেছি উঠে সেই ক্ষেত্ৰত এই ইউনিসেক্স পাৰ্লাৰ আপোনাৰখনত পাব্লিকে কি ফেচিলিটি পাব বা দামৰ ক্ষেত্ৰত কেনেধৰণে আৰাম পাব পাব্লিকে মই আগৰ পৰা সবৰ এটা হুজাই ৰাইজৰ এটা সদায় এটা ভাল এটা ৰিভিউ আছিলে যে আপুনি ইমান কম কিয় লয় মই ক'লো নহয় যে এইটো নহয় যে আমি খালি বেছি পইচা ল'লে আমি ভাল কাম জানো আমাৰ যদি স্কিল ভাল থাকে তো স্কিল ভাল থাকিলে দামী প্ৰডাক্ট দিলে বেষ্ট নহ'ব আপুনি সেই কাষ্টমাৰৰ লগত এটা লং লাষ্টিঙৰ লং টাইমৰ এটা বণ্ডিঙো থাকিব লাগে আমাৰ ইয়াৰ ছোৱালী যিমান কাষ্টমাৰ আছে ৰেগুলাৰ কাৰণ তেওঁলোক আমি যিমান পাৰোঁ যে আমি এফৰ্ডেবল প্ৰাইজৰ ভিতৰত আমি সাৰ্ভিস দেওয়ার চেষ্টা কৰোঁ কিছুমানে ব্ৰাণ্ডৰ নামত ডাঙৰ ডাঙৰ ইউনিসেক্স পাৰ্লাৰ খুলি পাব্লিকৰ পৰা মানে মূল্যটো বেছি ৰাখে এইটো সঁচাকৈ ৰাখে বহুত এনেকুৱা ভাবে যে আৰে এই ব্ৰেণ্ড হয় ব্ৰেণ্ড ইমান মেটাৰ নকৰে যদি আপোনাৰ স্কিল ষ্ট্ৰং হয় যদি আপুনি হাতৰ কাম ভাল জানে সো আপুনি ব্ৰেণ্ড ইমান মেটাৰ নকৰে আজি মুকলি কৰিছে মই অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাই দিওঁ ঠিক আছে এই একাডেমি নেকি এইটো চাগে ইয়াত ক্লাছ হ'ব চাগে ইয়াত একাডেমি যেহেতু এই ইউনিসেক্স পাৰ্লাৰত থাকিব একাডেমিৰ সুবিধা য'ত আপোনাৰ ছোৱালী আপোনাৰ বোৱাৰীগৰাকীক ইয়াতে শিকোৱা হ'ব ফেশ্বন মেকআপ ডিজাইন এইবোৰ ইয়াতে শিকোৱা হ'ব যাৰ বাবে মই এই ভিতৰৰ কোঠালি ভিতৰৰ কক্ষ মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ ইয়াত আপোনাৰ বোৱাৰী ছোৱালীসকলক ইয়াত ক্লাছ কৰোৱা হ'ব মেডাম থাকিব আৰু এইটো মই ভিতৰৰ কক্ষটো মই দেখুৱাই দিছোঁ পায়েল ম্যাডাম আপনি ম্যানেজারের দায়িত্বতে আছে এখানে তো সব ফেসিলিটি পাওয়া যাবে আর আমি মনে করি যে মার্কেট থেকে অনেক ভালো প্রাইসে পাবে এখানে আর এখানে তো কি কি ফেসিলিটি আছে বর্তমান কি কি কাজ হবে একদম ব্রাইডাল মেকআপ থেকে কাপড় থেকে শুরু করে সবকিছু আছে আমাদের সবকিছু আছে খালি মেয়েদের না পুরুষদেরও আছে না ছেলেদের এখন অবধি আমরা কিছু ভাবিনি নেক্সট আমরা ছেলেদেরও ভাববো ও বর্তমান মানে আমরা ছেলেরা আসতে পারুম না বর্তমান ছেলেরা হ্যাঁ আসতে পারবে আসতে পারলে কি কি কাজ করতে পারুম ছেলেরা হেয়ার কাট করতে পারবে একদম হেয়ার কাট থেকে শুরু করে একদম ফেসিয়াল ম্যানিকিউর পেডিকিউর যা করতে চান আপনারা বডি ম্যাসাজ এগুলো সব হয়ে যাবে এখানে আছে না হয়ে যাবে হ্যাঁ তার মানে ছেলেদের ফেসিলিটি আছে হ্যাঁ আছে মানে লৰা ছোৱালীৰ কোনো কথা নাই সব আহিব পাৰিব ইয়াতে ঠিক আছে মানে মই ভাবো এইটো ইউনিসেক্স পাৰ্লাৰ চলিব কাৰণ কিছুমানে একদম নামি ব্ৰাণ্ডৰ নামত আন্দু বান্দু পইচা লৈ আহিছে মই চুলি কালাৰ কৰিবলৈ গৈছো মোৰ পৰা 1500 টকা লৈ লৈছে কি আচৰিত চুলি কালাৰত 1500 টকা হয়নে মই মাথা বেয়া হৈ গ'ল মই একবাৰ গৈ চুলি কালাৰ কৰি
পলাই আহিছোঁ আৰু যোৱা নাই মই জিন্দগীত। সেইটো মই আশা কৰোঁ ইয়াৰ পাব্লিকে নতুনকৈ মুকলি হোৱা ডে নাৰ্ছিং হোমৰ লগত এইটোত মানুহে ভাল পাব, একদম কম মূল্যত মানুহ ইয়াত বিভিন্ন ধৰণৰ ফেচিলিটি পাব। আপোনাৰ ভতিজী মোৰ ভাতিজী কি ক'ব? খুলিছে, মই চাওঁ ভালকৈ যেতিয়া দোকানখন চলে আৰু চব ভালকৈ ঠিক ঠাক থাকে আৰু ফেশ্বন চলি আছে ন? আজিকালি বহুতে গুৰুত্ব দিছে যে বিউটি পাৰ্লাৰত যাব লাগে, বিউটি সুন্দৰ হ'ব লাগে, ধুনীয়া হ'ব লাগে, নহয় জানো? চবে বিচাৰে, গাঁৱৰ মানুহো বিচাৰে। এইটোৱে সেইটোৱে গাঁৱৰ মানুহো বিচাৰে সুন্দৰ হ'বৰ কাৰণে। টাউনৰ মানুহটো আগৰ পৰাই মানে অলপ ডিজাইন চিজাইন বেছি কৰে, মেকআপ চেকআপ, কিন্তু আজিকালি গাঁৱৰ মানুহ আগুৱাই আহিছে। আৰু মেমৰ হাজবেণ্ড মই চিনাকি কৰি দিছোঁ আপোনালোকক। কি ক'ব ৰাইজক? হোজাইবাসীক ৰাইজক প্ৰথমটো ধন্যবাদ, আপোনালোকে ইমানখিনি সঁহাৰি আৰু ইমানখিনি অৰিহণা দিয়াৰ কাৰণে। মৰম চেনেহ আপোনালোকৰ পৰা আমি আশা ৰাখিলোঁ। লগতে আমাৰ লাষ্ট 15-16 বছৰৰ পৰা আমাৰ ট্ৰেইনিং ইনষ্টিটিউটো আছে বা লেডিজ পাৰ্লাৰো আছিলে, যিটো আমি এতিয়া ইউনিচেক্স কৰিছোঁ। তো গতিকে মানুহৰ হোজাইৰ মানুহে নন্দিতা ভৌমিকৰ ট্ৰেইনিং বুলি ক'লে গম পায় যে কেনেকুৱা আমি ট্ৰেইনিং দিওঁ। আমি চাৰ্টিফিকেট দিওঁ, যিটো দি পেলাই আগন্তুক তেওঁলোকে লোন বা আৰ্থিক সাহাৰ্য অৰিহণা পাব। আৰু আজি মুকলি হোৱাৰ লগে লগে তেওঁলোকৰ পৰিয়ালৰ লোক আহিছে, বিভিন্ন ৰাইজ আহিছে, আৰু হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দণ্ডধৰ ছাৰ আহিছে, আমাৰ ক্ৰাইমৰ যিগৰাকী বিষয়া আছে পল্লৱ তামুলী ছাৰ আহিছে, আৰু তেওঁলোকৰ ফেমিলিৰ মানুহ। এনেদৰে আজি ফিতা কাটি মুকলি কৰা হৈছে। গতিকে আপোনালোকৰ যদি ঘৰত বহি কিবা সুধিবলগীয়া থাকে, মই স্ক্ৰীণত এটা নাম্বাৰ দি দিছোঁ, এই নাম্বাৰত কল কৰিলে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু এই বাৰ্তাটো চবেই পাব লাগে, কাৰণ এই এনেকুৱা চেলুনত আহিলে আমি 2 টকা এটা বচাব পাৰিম। ঠিক আছে, ধন্যবাদ, আপোনালোকে শ্বেয়াৰ কৰি দিব।